নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এই মিঠাইবিধ আলহী আহিলে তৎক্ষণাত বনাই খাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়, কম সময়ত বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই মিঠাইটোৰ কাৰণে বাতিটোৰে গাখীৰ দি দিছোঁ। গাখীৰ মই ইয়াতে দি দিম। দুবাতি দিলোঁ। মই 3 বাতি গাখীৰ দি দিছোঁ। প্ৰথমতে হাই ফ্লেমত গাখীৰখিনি উতলাই লওঁ। গাখীৰ উতলিব লৈছে। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দিম। দি কিনে এইখিনি মই ভালদৰে উতলাই ডাঠ কৰি লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে মিডিয়াম ফ্লেমত এইখিনি মই উতলাই ডাঠ কৰিম। প্ৰায় গাখীৰখিনি আধা হোৱালৈ এইদৰে উতলাই থাকিম। এতিয়া মই এপিনে মই এবাতি চুজি লৈছোঁ। মিঠাইটো বনাম মই চুজিৰে। একেটা বাতিৰে জোখটো দেখাই দিছোঁ। এতিয়া মিডিয়াম ফ্লেমত চুজিখিনি ভালদৰে ভাজি লওঁ। বেছি ভাজি থাকিব নালাগে। মই চুজি বাতি মিডিয়াম ফ্লেমত 3 মিনিট সময় ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম আধা বাতি নাৰিকলৰ গুড়ি। শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। এইদৰে নাৰিকলৰ গুড়িখিনি অলপ ভাজি দিলে মিঠাইকেইটা বেছি দিনলৈ থৈ খাব পাৰি। কম সময়ত বনাব পাৰিব। আপোনালোকৰ ঘৰত যদি আলহী আহে তৎক্ষণাত বনাই খুৱাব পাৰিব। এইদৰে নাৰিকলৰ গুড়িখিনিও 2 মিনিট সময় ভাজি লওঁ। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দি দিছোঁ। মোৰ চুজি আৰু নাৰিকলৰ গুড়িখিনি ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই নমাই ছাইড কৰি থৈ দিম। এতিয়া এইপিনে গাখীৰখিনিও দেখিছেনে উতলি একেবাৰে ডাঠ হৈ আধা হৈ গৈছে। এইদৰে আপোনালোকে গাখীৰ উতলাই এইদৰে ডাঠ কৰি ল'ব। তেতিয়া মিঠাইটো বহুত বেছি সোৱাদ লগা হয়। মই উতলাই ডাঠ একেবাৰে গাখীৰ মই 3 বাতি দিছিলোঁ। প্ৰায় 1.5 বাতি কমহে হ'ব। সেইটো জোখত ৰখাই দিব। এতিয়া ইয়াতে দি দিম মই চেনি মই 5 চামুচ দিছোঁ। আপোনালোকৰ সোৱাদ অনুযায়ী চেনিটো দি দিব। চেনিখিনি দিও মই এইখিনি আৰু অলপ উতলাই ল'ম। ভালদৰে চেনিখিনি গাখীৰৰ সৈতে মিলি যোৱালৈ মোৰ চেনিখিনি ভালদৰে গাখীৰৰ সৈতে মিলি গ'ল। এইদৰে একেবাৰে ভালদৰে গলি যোৱালৈ চেনিখিনি উতলাই ল'ব। এতিয়া গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। প্ৰথমতে মই ভাজি থৈ দিছিলোঁ যে চুজি আৰু নাৰিকলখিনি এইদৰে দি দিছোঁ। গেছৰ ফ্লেমটো আপোনালোকে ল' কৰি এইদৰে দি দিব। দেখিছেনে কোনো ধৰণৰ গোটা হোৱা নাই। একেবাৰে হোটেলৰ মিঠাইৰ টেষ্ট পাব আপোনালোকে। এইদৰে বনাওক। ইয়াত মই এচামুচ ফ্ৰেছ মলাই দি দিছোঁ। আপোনালোকৰ ওচৰত নাথাকিলে এচামুচ ঘি দিব। মই এচামুচ দৈ দি দিছোঁ। এইদৰে দৈ এচামুচ দিলে মিঠাইটো একেবাৰে ধুনীয়া দানা খালে মুখত লাগি যাব। বহুত বেছি সোৱাদ লগা হয়। আৰু যদি দৈ নাথাকে আপোনালোকে এচামুচ নেমুৰ ৰস দি দিব। নেমুৰ ৰস দিলেও হৈ যাব। কোনো ধৰণৰ টেঙা নাপায়। আৰু মই দৈটো দিছোঁ যে টেঙা দৈ নহয়। এইখিনি কেৰাহীখনে ভালদৰে এৰি দিয়ালৈ মই ইয়াতে লৰাই থাকিম। মিঠাইৰ মিশ্ৰণখিনি দেখিছেনে কেৰাহীখনো এইদৰে এৰি দিব। এইদৰে এৰি দিলে জানিব এইখিনি হৈ গৈছে বুলি। এতিয়া মই গেছ অফ কৰি মই থাল এখন লৈছোঁ। ইয়াতে
এয়া মিঠাই মিশ্ৰণখিনি এইদৰে নমাই লৈছোঁ। এইখিনি অলপ গৰমেই হৈ আছে, গৰম হৈ থাকোঁতে আপোনালোকে এইদৰে মই ৰোলৰ দৰে বনাই লওঁ। এয়া দেখিছেনে, এইদৰে মই ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে, এতিয়া মই ইয়াতে অলপ এইদৰে পিস্তা দি যাম। থাকিলে আপোনালোকে দিব আৰু নাথাকিলে নিদিলেও কথা নাই। এইদৰে দিলে মিঠাইটো খাবলৈও টেষ্টি হয় আৰু দেখিবলৈও ভাল হয়। আপোনালোকে যদি থাকে দি দিব আৰু নাথাকিলে নিদিলেও কথা নাই। এইখিনি মই এইদৰে মিলাই ল'লোঁ। এই গৰমে হৈ আছে, এইখিনি সম্পূৰ্ণ ঠাণ্ডা কৰি ল'ম। ঠাণ্ডা হ'লে মই আপোনালোকক কাটি দেখাই আছোঁ। ঠাণ্ডা হৈছে, এতিয়া মই আপোনালোকক এইদৰে কাটি দেখাম। খুব টেষ্টি হয়, আপোনালোকে এইদৰে বনাব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। ইয়াত অলপ আৰু মই এইদৰে পিস্তা দি যাম। আপোনালোকৰ ওচৰত যদি থাকে দিব আৰু নাথাকিলে নিদিলেও কথা নাই। এয়া দেখিছেনে কিমান ধুনীয়া। আপোনালোকে এইদৰে বনাব। এই মিঠাইটোত আপোনালোকে কালাকান খালে যেনেকুৱা লাগে তেনেকুৱা পাব। এয়া মই এইদৰে ৰেডি কৰি ল'লোঁ। মোৰ মিঠাই ৰেডি হৈ গ'ল। আপোনালোকে এই পদ্ধতিটোত এই মিঠাইবিধ বনাব। এয়া দেখিছেনে, মুখত দিলে পমি যাব। এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।